তোমাকে মই এৰিব নোৱাৰো তাইকো মই এৰিব নোৱাৰো তুমিও মোক এৰিব নোৱাৰা তাইও মোক এৰিব নোৱাৰে অ মৰম নহয় কি হয় কোনেও নেজানে অ তোমাকে মই এৰিব নোৱাৰো তাইকো মই এৰিব নোৱাৰো তুমিও মোক এৰিব নোৱাৰা তাইও মোক এৰিব নোৱাৰে ৱাহ 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 কি ফেন্টাস্টিক গান গাইছ তই দিখৌ নৈ এৰিব নোৱাৰি ঠাইত তোমাক মই এৰিব নোৱাৰো এইবিলাক সব টেলেণ্টৰ কামাল মোৰ লগত এনেকুৱা টেলেণ্ট আছে মই উল্টা গান বনাই গাইছো তোৰ লগত কি আছে মোৰ লগত কি আছে মই কেনেকে জানিম ছাৰেহে জানিব তেখেতে শিক্ষক তেখেতে পঢ়ায় মাজতে নাই হুমাই মেলি মোক এতিয়া ফচাই মাৰিব বিচাৰিছ ন মানে ছাৰ ঠিককে ক'বলৈ গ'লে সেইটো কথা নহয় বুজিছোং দে আজি আকৌ ক'ব লৈছোং খুব ভাইৰেল ঋতু ৰিবা ইণ্ডিয়ান আইডলৰ পৰা ঋতু ৰিবা কিয় বাহিৰ হ'ল ওই ছাৰ সেইবিলাক কথা নক'ব একেবাৰে বেয়া লাগি যায় যতুনে ধূপ লাগে তুমি যাবাৰি যা तेरी खुशियों के खातिर में सारे जागी सालारी जा 5 মিনিটৰ ভিতৰত ইমান দৰ্শকৰ আগত ইমান এটা ডাঙৰ মঞ্চত এটা নিজে গান কম্পোজ কৰি গোৱাটো আচলতে ইমান সহজ নাছিল এনেকুৱা এটা সাংঘাতিক পৰিস্থিতিৰ মাজতো ঋতু ৰিবাই নিজে কম্পোজ কৰি ইমান ধুনীয়া সুৰ লগাই এটা গান গাইছিল যিটো গানে দৰ্শক জাজমেন সকলোৱে মন মোহিত কৰি পেলাইছিল ইমানৰ পাছতো ইণ্ডিয়ান আইডলৰ সিজন 13ৰ যি টপ 15 সেই টপ 15ৰ তালিকাত সিলেক্ট নহল যাৰ বাবে এই বছৰ ইণ্ডিয়ান আইডলৰ পৰা তেখেতে বাহিৰ হ'ব লগা হ'ল ঠিক কথা কৈছ তই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিখ্যাত ছিংগাৰ ঋতু ৰিবাৰ কিন্তু টেলেণ্ট বহুত আচৰিত হয়তো আপোনালোকে নিশ্চয় গম পাই আছে আমি কাৰ কথা কৈ আছো এবাৰ ইণ্ডিয়ান আইডলত বহুত বেয়াকে ভাইৰেল হোৱা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এজন বিখ্যাত গায়ক বুলিয়ে কম আৰু যিহেতু গান চান গায় ঋতু ৰিবা এতিয়া কেনেকুৱা ভাইৰেল হৈ আছে সকলোতে ভাইৰেল পপুলাৰ ইমান সুন্দৰ কণ্ঠ ইমান সুন্দৰ টেলেণ্ট প্ৰতিভা থকাৰ পাছতো টপ 15ৰ পৰা ঋতু ৰিবাই বাহিৰ হোৱাৰ পাছত সকলোৱে কিয় ফুজাইছে বয়কট ইণ্ডিয়ান আইডল ইয়েছ এটা কথা মন কৰিছ নাই এতিয়া ছ'চিয়েল মিডিয়াত ইণ্ডিয়ান আইডলত যিজনে টপ গান গাইছে সেই টপজন যিমান ভাইৰেল হৈছে তাতকৈ বেছি ভাইৰেল হৈছে কিন্তু আমাৰ ঋতু ৰিবাই হয় ছাৰ এইকেইদিন মই লক্ষ্য কৰি আছো ফেচবুক হওক নাইবা ইউটিউব হওক ইণ্ডিয়ান আইডলৰ লগত জড়িত যিকোনো গানে আপলোড নকৰক কিয় সেই ভিডিঅ'বিলাকৰ তলত কিন্তু প্ৰায়বিলাক মানুহে কিয় ফুজাৰে বয়কট ইণ্ডিয়ান আইডল ঋতু ৰিবা কামবেক কৰিব লাগে মানে ঋতু ৰিবাক ছাপোৰ্ট কৰি প্ৰায় মানুহে কমেন্ট কৰি আছে প্ৰত্যেকটো ভিডিঅ'তে হয় নেকি এইটোচোন মই লক্ষ্য কৰা নাই আচলতে এইবিলাক কি হৈছে আমিতো নেজানো জাজমেণ্টবিলাকে জানে ইণ্ডিয়ান আইডলৰ যিবিলাক কি ক'ম আৰু ওপৰৰ মানুহ সিহঁতে কেনেকৈ কি কৰিছে সিহঁতে জানিব তথাপি ইণ্ডিয়ান আইডল যিহেতু দৰ্শকৰ দ্বাৰা নিৰ্মিত এটা ৰিয়েলিটি শ্ব' গতিকে এনেকুৱা ধৰণৰ ভাল টেলেণ্টবিলাক সিহঁতে একচেপ্ট কৰিব লাগে হয় ছাৰ এতিয়া যি হ'ল ভৱিষ্যতে যাতে এনেকুৱা নহয় সেইটোৱে আমি আশা কৰিম ৰিয়েলিটি শ্ব'বিলাক ৰিয়েল হ'ব লাগে ৰিয়েল প্ৰতিভাবিলাকক একচেপ্ট কৰিব লাগে ৰিজেক্ট কৰিব নালাগে যদিহে সম্ভৱ নহয় যদি এনেকুৱাই কৰি থাকে তেনেহ'লে দৰ্শকসকল ইণ্ডিয়ান আইডলৰ প্ৰতি সিমান ইণ্টাৰেষ্টটো কমি যাব যাৰ ফলস্বৰূপে ইণ্ডিয়ান আইডলৰ ইমেজটো অকণমান বেয়া হৈ যাব পাৰে গতিকে ৰিয়েল প্ৰতিভাবিলাকক সদায় গুৰুত্ব দিয়া উচিত শেষত আপোনালোকে কি ভাবে কমেন্টত ক'ব বুলি আশা কৰিলো ইমানে আছিল আমাৰ অতিকৈ মৰমৰ ঋতু ৰিবাৰ এটা কি কম দুখ লগা কাহিনী আচ্ছা সেইখিনি বাৰু ঠিক আছে এইবাৰ আহোঁ আমি বেলেগলৈ কালি যে মই তহঁতক বনাছ দিছিলোঁ কেইটকা পালি আজি ঘোষণাটো কৰি দে ছাৰ পাব লাগিছিল মাকা 400 টকা পালুং 200 টকা এটা প্ৰশ্ন উত্তৰ দিব নোৱাৰিলুং যে যাৰ বাবে আপুনি 200 টকা ক'লে দিলে মানে 200 টকা পালুং বনাছ বাপৰে ঠিক আছে দে এইবাৰ ক তহঁতে 200 টকাটো কি কৰিলি পূজা চাব তই গলিয়ে পায় ছাৰ সিধা কথা মই ডাইৰেক্ট মোবাইলত পইচা ভৰাই ললুং
বেটাৰ টেলেণ্ট দেখোন বেলেগ কি ক'ব আছাৰ আধা পূজা ফেচবুক হোৱাটছএপৰ ষ্টেটাছতে চালোঁ বাকীখিনি ভৱিষ্যত খতম বাই বাই টাটা গুড বাই থেংক ইউ ছাৰ এনে এবাৰ পূজা চূজা চোৱা হ'ল নাই বা আপোনাৰ আজি চামগে বুলি ভাবিছোঁ হে বাদ দে সেইবোৰ মই এতিয়া দুৰ্গা পূজাৰ এটা বিখ্যাত প্ৰশ্ন সুধিম উত্তৰ দিবি অ'কে ছাৰ কচোন ক দুৰ্গা পূজাৰ কেইটামান কমেডিয়ান বৈশিষ্ট্যৰ বিষয়ে আমি যিবিলাক ৰিয়েল বৈশিষ্ট্য সেইবিলাক জানো কিন্তু হাঁহি উঠা কমেডি বৈশিষ্ট্যৰ কথা ক'ব লাগিব ছাৰ আপুনি টেনচনেই নল'ব সঁচা সঁচা বৈশিষ্ট্যবিলাক নহয় আমি অকণমান কমেডি বৈশিষ্ট্যৰ কথা ক'ম কিন্তু আপোনালোকে এইবিলাক চিৰিয়াছলি নল'ব দেই এনে অলপ এণ্টাৰটেইনমেণ্ট কৰিব লৈছোঁ দে আৰম্ভ কৰ প্ৰথম কথা বহুত ডেকা ল'ৰাই দুৰ্গা পূজাত কিন্তু দুৰ্গা মাতাক চাবলৈ নহয় ছোৱালী চাবহে যায় কি কলি তই একেবাৰে ৰিয়েলটোকে কৈ দিছ দেই এইবিলাক আমি জানো না ছাৰ দ্বিতীয়তে কওঁ না কি ছাৰ মইতো শুনিবলৈ পুৰা আগ্ৰহী হৈ আছো ক জল্দি ক দ্বিতীয়তে বিশেষকৈ অকণমান সৰু সৰু ল'ৰা ছোৱালীবিলাক একেবাৰে চকুত ৰঙা নীলা যেনেকুৱা তেনেকুৱা চশমা পিন্ধি এটি হুইস্কেল নাইবা পেপা পটকে বজোৱাৰ যি আনন্দ সেইটো হৈছে এটা বেলেগ ধৰণৰ বৈশিষ্ট্য বা তই একেবাৰে ল'ৰালি কালৰ কথাবিলাক কৈ দিছ সেই আমাৰে মনত আছে আগদিনাখন পুৰা পূজা চাব যাবি পিছদিনাখন ৰাতিপুৱাই শুই উঠি আহিবি চশমা পিন্ধি পেপা বজাই মেগজিন এটি লৈ পিষ্টল এটি লৈ ৱা কি মজা দিন আছিল লাহেকে ছাৰ এইবিলাক দিন এতিয়া গুচি যাব ধৰিছে আৰু কিবা বৈশিষ্ট্য আছে নাই অ' ছাৰ দুৰ্গা পূজাত খোৱা বস্তু বুলি ক'লে জেলেপি কথা মনত পৰে দুৰ্গা পূজাত গৈ জেলেপি কিনি মিঠাকে মুখখন মিঠা কৰা মজাই বেলেগ এই মজাটোৰ কথা ক'বই নালাগে ফেণ্টাষ্টিক আকৌ এটা ছাৰ ৰিয়েল কথা বুলি আমি ক'বলৈ যাওঁ তেনেহ'লে হ'ব দুৰ্গা পূজা মানে হৈছে পইচা খৰচ হোৱা এটা বুদ্ধি ৱা কি যুক্তি মই কৈছোঁ তো ছাৰ একেবাৰে ফেণ্টাষ্টিক আপুনি ঘৰত আছে পকেট ফুল পইচাৰে তাৰ পাছত আপুনি দুৰ্গা পূজা চাবলৈ যাব ঘৰলৈ ঘূৰি আহিব দেখিব পকেট খালী এটকাও নাই দিছ ইজ পইচা খৰচ হোৱা বুদ্ধি দুৰ্গা পূজা চাব গ'লে পইচা খৰচ হ'বই গতিকে পূজা চূজা চাবলৈ নাযাবি ঘৰতে থাক পইচাও বাচিব ন' টেনচন অনলি পেঞ্চন আজিলৈ ক্লাছটো ইমানতে ছুটি দিব লাগে নে কি